থলুৱা গাহৰি পালক বহিৰাজ্যৰ গাহৰিয়ে দখল কৰিছে উজনিৰ বজাৰ গাহৰি পালন কৰি স্বাৱলম্বী হ'ব খোজা গাহৰি পালকসকল ভয়ংকৰ সংকটৰ সন্মুখীন হৈছে বিগত 2-3 মাহ ধৰি পঞ্জাব হাৰিয়ানা আদি ৰাজ্যৰ পৰা বৃহৎ পৰিমাণৰ গাহৰি অসম আৰু নাগালেণ্ডলৈ আমদানি কৰা হৈছে বহিৰাজ্যৰ পৰা অনা গাহৰি মজুত কৰি থোৱাৰ ফলত থলুৱা গাহৰি পালকসকলে বিপদত পৰিছে পঞ্জাব হাৰিয়ানাৰ একাধিক কোম্পানী আৰু পুঁজিপতিয়ে চৰকাৰী নীতি নিৰ্দেশনা উপেক্ষা কৰি হাজাৰ হাজাৰ গাহৰি অসম আৰু নাগালেণ্ডৰ বজাৰত মেলি দিছে ফলস্বৰূপে অসম আৰু নাগালেণ্ডৰ বজাৰসমূহ বহিৰাজ্যৰ গাহৰিয়ে দখল কৰি পেলাইছে এই পৰিস্থিতিত থলুৱা গাহৰি পালকসকলে নিজৰ গাহৰি বিক্ৰী কৰিব পৰা নাই আনহাতে দুই-এজনে গাহৰি বিক্ৰী কৰিও তাৰ উচিত মূল্য পোৱা নাই বজাৰত বাহিৰৰ গাহৰিৰ যোগান বৃদ্ধি পোৱাত স্থানীয় গাহৰি পালক তথা ব্যৱসায়ীসকলে তীব্ৰ অসন্তোষ প্ৰকাশ কৰিছে এই ক্ষেত্ৰত অসম চৰকাৰে তৎকালীন হস্তক্ষেপ নকৰিলে স্থানীয় ব্যৱসায়ী আৰু গাহৰি পালকসকল সম্পূৰ্ণৰূপে সংকটত পৰিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে থলুৱা গাহৰি পালকসকলে অতি শীঘ্ৰেই অসম চৰকাৰক বজাৰত বাহিৰৰ গাহৰিৰ যোগান নিয়ন্ত্ৰণ কৰিবলৈ আৰু স্থানীয় গাহৰি পালক আৰু ব্যৱসায়ীসকলৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আসলে বৰ্তমান বুলি নহয় আমি বিগত প্ৰায় 4-5 বছৰমান বছৰৰ পৰাই আমি দেখিছোঁ যে আমাৰ থলুৱা যিসকল গাহৰি পালক আছে এই গাহৰি পালকসকলে গাহৰি বিক্ৰীৰ ক্ষেত্ৰত মানে বহু সমস্যাত ভুগি আহিছে আমি নিজৰ যেতিয়া গাহৰিবিলাক আমি উৎপাদন কৰোঁ ফাৰ্মত আমাৰ গাহৰি এভেইলেবিলিটি বাঢ়ি যায় তেতিয়া আমি যেতিয়া বিক্ৰী কৰিব নোৱাৰোঁ আমাৰ মানে এটাই হাতত পন্থা থাকে যে আমি যিটো বাহিৰৰ পৰা যিবিলাক গাহৰি আহি আছে সেই গাহৰি গাড়ীবিলাক আমি ৰাস্তাত ধৰিব লগা হৈ যায়গৈ মানে এনেকুৱা এটা মানে চৰম পৰ্যায়লৈ আমি নামি যাব লগা হয় গতিকে এনে ক্ষেত্ৰত মানে কি আমি দেখিছোঁ যে আমাৰ স্থানীয় যিসকল আমগুৰিত বহুতো আমি দেখিছোঁ যে আমাৰ মানে ব্যৱসায়ী আছে যি বহিৰাজ্যৰ পৰা গাহৰিবিলাক আমাৰ আনি পেলাই নাগালেণ্ডলৈ ছাপ্লাই দিয়ে লগতে আমাৰ অসমৰ বিভিন্ন জেগালৈ তেওঁলোকে পঠায় তাৰ ভিতৰতে আমি কেইজনমানৰ নামটো আমি ল'ব পাৰোঁ আমাৰ শশাংক ভূঞা আমি তেখেতৰ নাম ল'ব পাৰোঁ ভাই বুলি এজন আছে ভাই শইকীয়া আপোনাৰ লক্ষী চাংমাই তেনেকুৱা ধৰণৰ ব্যক্তি আৰু বহু আছে যিসকল ব্যক্তিয়ে মানে আমি তেওঁলোকৰ লগত বাৰম্বাৰ আমি অনুৰোধ কৰি আছোঁ তেখেতক আমি বাৰম্বাৰ আমি তেখেতসকলক গাড়ী আমি অৱৰোধ কৰিব লগা হয় গাড়ী অৱৰোধ কৰি তেওঁলোকক আমি এটাই অনুৰোধ জনাওঁ যে দাদা আপোনালোকে আমাৰ যিবিলাক গাহৰি উৎপাদন হয় সেই গাহৰিখিনি আপোনালোকে আমাৰ পৰা প্ৰথমতে নি লওক তাৰ পাছত আপোনালোকে যিখিনি আপোনালোকৰ এস্কাচিটি হৈছে সেই গাহৰিখিনি আপোনালোকে বাহিৰৰ পৰা আনক কিন্তু তেওঁলোকে আমাৰ কথাবিলাকক মানে বুঢ়া আঙুলি দেখুৱায় আমাক মানে কি কয় তোমালোকৰ এইবিলাক তোমালোকে দিব নোৱাৰা মানে আমি যিমান মানে বিচাৰোঁ তোমালোকে দিব নোৱাৰা মানে এনেকুৱা ধৰণে সম্পূৰ্ণ এইটো অবৈধ মানে কিয় কৈছোঁ মানে তেওঁলোকে গাড়ী এখনত যিমানখিনি পৰিমাণৰ গাহৰি আনিব লাগে তাতকৈ তেওঁলোকে বহুত যথেষ্ট পৰিমাণৰ গাহৰি তাত উঠাই আনে যাৰ ফলত তেওঁলোকে কম দামত আনিব পাৰে আৰু আমাৰ যিসকল বেপাৰীয়ে আমাৰ পৰা গাহৰি উঠাই থাকে তেওঁলোকে নোৱাৰা হৈ যায় তেওঁলোকৰ লগত কণ্টেষ্ট কৰিব নোৱাৰা হৈ যায় গতিকে আমি সমস্যাত পৰোঁ সেইকাৰণে এইটো আমাৰ আচলতে বহুত দীৰ্ঘদিনীয়া এটা সমস্যা আমি এই সমস্যাটো কেনেকৈ সমাধান কৰিব বা চৰকাৰে এই ক্ষেত্ৰত কেনেকৈ পদক্ষেপ ল'ব আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ কিন্তু কোনো ধৰণৰ আমি সহায় পোৱা নাই গতিকে আমাৰ পালকসকল আজি আকৌ পুনৰবাৰ আমি একত্ৰিত হ'ব লগা হৈছে আমাৰ বিশেষকৈ আমাৰ শিৱসাগৰৰ পালকসকল মানে বহুত এটা হাৰাশাস্তিত ভুগিছে কাৰণ যিহেতু আমাৰ পালকসকলে প্ৰায়বিলাকেই লোন লৈ পেলাইহে আচলতে ফাৰ্মিং কৰি আছিলে আৰু বহুতো শিক্ষিত নিবনুৱাই মানে বাহিৰৰ চাকৰি এৰি আহিও ইয়াতে এইবিলাক কাম কৰিছিলে গতিকে আমি আপোনালোকৰ যোগেদি আমাৰ যিসকল স্থানীয় ব্যৱসায়ী আছে তেওঁলোককো অনুৰোধ জনাইছোঁ লগতে আমাৰ চৰকাৰলৈ এটা বিনম্ৰ অনুৰোধ যাতে আমাৰ যাতে মানে আমাৰ পালকসকলক সহায় হোৱাকৈ তেওঁলোকে কিছু পদক্ষেপ হাতত লয় কুলদীপ সিংটো এজন মানে বাহিৰৰ এজন মানে ব্যৱসায়ী আমি জানো অসমৰ বাহিৰৰ তেখেতে আহি পেলাই ইয়াতে মানে ফাৰ্ম বনাই লৈছে নাগালেণ্ডত নাগাৰপৰত তেওঁ নাগালেণ্ডত কৰি আছে আৰু তেওঁ মানে আমাক একেবাৰে মানে আগতে যিসকলে আমাক মানে কমকৈ মাৰি আছিলে কমকৈ বিষ দি আছিলে তেওঁ মানে একদম একেবাৰে আমাক মানে ডাঙৰকৈ বিষ দিবলৈ আহি মাৰিবলৈ বিচাৰিলে অতি শেহতীয়াভাৱে আমাৰ কি হৈছে যে প্ৰায় 2 মাহমানৰ পৰা আমাৰ থলুৱা গাহৰি পালকে গাহৰিসমূহ বিক্ৰী কৰিব নোৱাৰা এটা অৱস্থা সৃষ্টি হৈছে যিহেতু আমি শেহতীয়াভাৱে গম পাইছোঁ যে বহিৰাজ্য গাহৰি খুব অবাধ গতিত অবৈধভাৱে প্ৰৱেশ কৰিছে যাৰ বাবে আমাৰ থলুৱা পালকসকলৰ গাহৰিসমূহ যিসমূহ আমাৰ ব্যৱসায়ী আছিলে গাহৰিসমূহ আমাৰ ইয়াৰ পৰা বজাৰলৈ উলিয়াই লৈ যায় নাগালেণ্ড অৰুণাচল আদিলে মেঘালয়লৈ তেখেতসকলে নিবলৈ একেবাৰে অনীহা প্ৰকাশ কৰিছে আৰু কাৰণটো তেওঁলোকৰ যিসকলে বহিৰাজ্যৰ গাহৰি ব্যৱসায় কৰে তেখেতসকলৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে ব্যৱসায়িক প্ৰতিদ্বন্দ্বিতা আৰু নতুনকৈ ব্যৱসায়ী কিছুমান আহি মাৰ্কেটত সোমাইছে আৰু সেই সূত্ৰে তেওঁলোকে মানে অভাৰ ষ্টক মাল ৰাখিবলগীয়া হৈছে যাতে বজাৰখন কোনেও কাঢ়ি ল'ব নোৱাৰে আৰু সেই বাহিৰৰ গাহৰি অবাধ গতিত অহাৰ কাৰণে আমাৰ
থলুৱা পালকসকলৰ গাহৰিৰ প্ৰতি তেখেতসকলে মূৰ দাঙি উচোৱা নাই গতিকে আজি মাহ জুৰি আমাৰ পালকসকলে ফোন কৰি আছে বেপাৰীসকলক তেওঁলোকে একেবাৰে মানে সহজতে গাহৰিখিনি পাই গৈছে অলপ কম মূল্যতো পাইছে আৰু একেবাৰে সহজতে পাইছে যে গাঁৱলৈ আহি ফাৰ্মে গাহৰি উঠাবলগীয়া হোৱা নাই ডাইৰেক্ট নাগালেণ্ডতে পাইছে আৰু তাৰ পৰা তেওঁলোকে নিজৰ যিসমূহ গাদী থাকে মানে গাদী হিচাপত থাকে যে সেই গাদীসমূহলৈ তেখেতসকলে গাহৰিসমূহ বিতৰণ কৰি আছে গতিকে আমাৰ যিসকলে বেপাৰী আছিল আমাৰ থলুৱা ব্যৱসায়ীসকল আমাৰ তেখেতসকলৰ প্ৰতি এটা অনুৰোধ যে তেখেতসকলে প্ৰথমতে আমাৰ থলুৱা পালকসকলৰ গাহৰিখিনি বজাৰলৈ উলিয়াই দিয়া ব্যৱস্থা কৰক তেখেতসকলে অবৈধভাৱে অহা গাহৰিখিনিত যে ইমান গুৰুত্ব দিছে আৰু আমাৰ থলুৱা পালকসকলে পালন কৰি থকা গাহৰিখিনি তেখেতসকলে মানে অনীহা প্ৰকাশ কৰিছে ই অত্যন্ত দুৰ্ভাগ্যজনক গতিকে আপোনালোকে সময় থাকোঁতে আমাৰ গাহৰিখিনি উলিয়াই নিয়াৰ ব্যৱস্থা কৰক সকলোকে অনুৰোধ কৰিছোঁ প্ৰত্যেকজন গাহৰি ব্যৱসায়ী যে অন্যথা কিন্তু আমাৰ গোটেই পালকসকল মানে ৰাজপথত আহি তেখেতসকলে যি অবৈধভাৱে গাহৰি সৰবৰাহ কৰি আছে সেইটো বন্ধ কৰিবলৈ বাধ্য হ'ব শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট এম ভিলাই।